এপিএসসি কেলেংকাৰীৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি উত্তপ্ত সদন শাসক পক্ষৰ বিধায়কে বিষয়টো সন্দৰ্ভত আলোচনা বিচাৰি সদনত সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ ইয়াৰ বিপৰীতে বিৰোধীয়ে উত্থাপন কৰা সিন্ডিকেট সম্পৰ্কীয় সভাৰ স্থগিতৰ প্ৰস্তাৱ নাকচ কৰে অধ্যক্ষই সদনত বিভিন্ন সিন্ডিকেট সন্দৰ্ভত আলোচনা বিচাৰি সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল বিৰোধী বিধায়ক মনোৰঞ্জন তালুকদাৰে একে সময়তে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত আলোচনা বিচাৰি বিৰোধীয়ে দাবী জনোৱাত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ শাসক বিৰোধীৰ বিধায়কৰ হুলস্থুলত সদন স্থগিত ৰাখিবলৈ বাধ্য হয় বিধানসভাৰ অধ্যক্ষ হুলস্থুলীয়া পৰিস্থিতিৰ বাবে তিনিবাৰকৈ স্থগিত ৰাখিবলগীয়া হয় সদনৰ কাম-কাজ সিন্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে সিন্ডিকেটৰ ওপৰত আপোনালোকে উত্থাপন কৰিব পাৰিব প্ৰথম এডমিছিবিলিটিৰ ওপৰত কিবাটো হ'ব সিন্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে সিন্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে অনাৰেবল মেম্বাৰ্ছ অনাৰেবল মেম্বাৰ্ছ সুপাৰি সিন্ডিকেট এইটো দেখুৱাব নালাগে মই কৈছো এডমিছিবিলিটি ৰিপৰ্টৰ ওপৰত আৰু ইফালে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ অসন্তুষ্ট শাসক বিৰোধীৰ বিধায়ক তদন্ত প্ৰতিবেদনত ৰথী মহাৰথীৰ নাম বাদ পৰা বুলি অসন্তুষ্টি প্ৰকাশ একাংশ বিৰোধী বিধায়কৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া চৰকাৰৰ হেমাহিৰ বাবে বহু দোষী সাৰি যোৱাৰো অভিযোগ বিধায়কগৰাকীৰ অনুৰূপ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে অসমৰ ইতিহাসৰ আটাইতকৈ বৃহৎ কেলেংকাৰী বুলি মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ এই কেলেংকাৰীৰ মূল খলনায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য অখিল গগৈৰ বিধায়ক আমিনুল ইছলামেও বহু মন্ত্ৰী বিধায়কৰ নাম তালিকাৰ পৰা বাদ পৰা বুলি অভিযোগ উত্থাপন কৰিছে এপিএসসি কেলেংকাৰীৰ প্ৰতিবেদন প্ৰসংগত সৰব বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যও আমি বেলেগ হিতানত আলোচনা কৰি কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয় যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে আৰু বিকে শৰ্মাৰ ৰিপৰ্টত এইটোকে লুকুৱাব খোজা হৈছে বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে চেয়াৰমেনৰ পৰা পিএছঅ লৈকে সাব্যস্ত কৰি দিয়া এখন তালিকা আছে আপোনালোকে চাই ল'ব সেই তালিকাখনত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে য'ত চেয়াৰমেনৰ পৰা এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা পিএছঅ জনলৈকে এই 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে গুৰুজ্যোতি দাস তেওঁ 60 লাখ টকা ল'লে বুলি দেখুৱাইছে এইটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এইটো নহয় এইটো হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছবিলাকৰ যিটো পৰীক্ষা সেই পৰীক্ষাটোক সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী এই কেলেংকাৰী আচলতে কোনে কৰিছিলে নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল কিন্তু এই কেলেংকাৰীৰ মূল যি দুজন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিলে তেওঁলোক কোন জানেনে স্বৰ্গীয় তৰুণ গগৈ আৰু আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়কজনৰ নাম আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ দিনত ৰাকেশ পালৰ যিটো এপইণ্টমেণ্ট এইটো কোনোপধ্যে মানি ল'ব পৰা এপইণ্টমেণ্ট নহয় তেওঁ কোনোপধ্যে এপিএছচিৰ মেম্বাৰ হোৱাৰো যোগ্য নাছিলে আৰু এপিএছচি চেয়াৰমেন কৰাৰ পিছত এপিএছচি এটা ভয়ংকৰ কেলেংকাৰীৰ মাজত সোমাই গৈছে তাৰ পূৰ্বতেও যেতিয়া ডক্টৰ তাৰা প্ৰসাদ দাসক এপইণ্টমেণ্ট দিছিল কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছে শৰৎ সিংহৰ দিনত শৰৎ সিংহ আমাৰ শ্ৰদ্ধেয় ব্যক্তি তেওঁৰ বহুত গুণ আমি অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ বা তেওঁক আমি শ্ৰদ্ধা কৰোঁ কিন্তু তেওঁৰ দিনতে ৰাজনৈতিক এপইণ্টমেণ্টবিলাক চুৰু হৈছে আৰু শেহতীয়া মানে নিকৃষ্টতম উদাহৰণটো হৈছে ৰাকেশ পাল আৰু এই ৰাকেশ পালে যিটো কাৰ্য কৰিলে তাৰ ফলত কথাটো হৈছে এই প্ৰতিবেদনখন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মই সম্পূৰ্ণ বুলি নাভাবোঁ কিন্তু এই প্ৰতিবেদনখন প্ৰকাশ হোৱাটো বিলম্ব কৰা হ'ল 3টা বছৰ 22 চনতে প্ৰতিবেদন দাখিল হৈছিল প্ৰথম খণ্ড 23 চনত দ্বিতীয় খণ্ড কিন্তু এই প্ৰতিবেদন নাজানো চৰকাৰে কিয় এইটো প্ৰকাশ কৰা নাছিল বা এছেম্বলিত লে কৰা নাছিল হাইকোৰ্টৰ নিৰ্দেশ পোৱাৰ পিছতে এইটো এছেম্বলিত লে কৰিছে পৰহি আৰু এই বিলম্বটো চৰকাৰৰ তাত এটা নিৰ্দিষ্ট ভূমিকা আছে বুলি মই ভাবোঁ
আৰু যিসকলক শাস্তি প্ৰদান কৰাৰ প্ৰয়োজন আছিল এই SES বিষয়াবিলাক এতিয়া বাহাল তবিয়তে তেওঁলোকে কৰ্মৰত হৈ আছে, পদোন্নতিও পাইছে। তেওঁলোকক শাস্তি দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰ চিনচিয়াৰ নহয় বুলি মোৰ ধাৰণা। চাওক, প্ৰথম কথাটো হ'ল যে UPSCত বিভিন্ন ধৰণৰ কথা ওলাইছে। 2022 চনতে ৰিপৰ্টটো হৈ গ'ল, দিওঁতে বহুত দেৰি কৰিলে। এই ৰিপৰ্টটো 2026লৈকে ৱেইট কৰি থকা হৈছিল নেকি? এটা সময়ত আমি দেখিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ লিষ্টটো মানে আমাৰ কি কয় ৰাকেশ পালৰ ঘৈণীয়েকৰ ফ্লেটত ওলাইছিল। সেইবিলাক কথাও এটা সময়ত আমি সংবাদ মাধ্যমত দেখিছিলোঁ। এইবাৰৰ মুভটো যিহেতু এটা জুডিচিয়েল ইনকুৱাৰী হৈছে, এক্স ৰিটায়াৰ্ড জাষ্টিছ অফ দ্য গুৱাহাটী হাইকোৰ্ট, মই ভাবোঁ যদি এইবিলাকত দোষী যি আছে সকলো দোষী ব্যৱস্থা হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা SIT পাৰিলে গঠন কৰিব লাগে, স্পেচিয়েল টীম এটা গঠন কৰিব লাগে আৰু ইয়াৰ দোষী ব্যক্তিসকলে শাস্তি পাব লাগে। এই কথাটো মই ক'বলৈ বিচাৰিম। BJP AGP বুলি কথা নহয়, কৰাপশ্যন ইজ কৰাপশ্যন। মই এইটো বিচাৰিম অতি স্পষ্টভাৱে কৰাপশ্যনৰ বিৰুদ্ধে এইটো ব্যৱস্থা হ'ব লাগে। অসমৰ যিটো মূল চালিকা শক্তি, আজি পলিটিক্সৰ বাহিৰত যিখিনি বিউৰিকেটছ, সেই বিউৰিকেটছ যদি স্বজন প্ৰীতিত হয়, সেই বিউৰিকেটছ যদি কম্প্ৰমাইজ হয়, ভাল ৰিজাল্ট কেনেকৈ আশা কৰিম? অসমখন টিকি থাকিব আমাৰ ACS আৰু IS বিলাকৰ ওপৰত, IPS মানে UPSC APSCৰ ওপৰত। আৰু সেইবিলাকত যদি ঘূণে ধৰে, সেইবিলাকত যদি বৰদাস্ত কৰা হয়, মই ভাবোঁ এইটো কিন্তু বহুত ডাঙৰ কথা হ'ব। আজি ডাঙৰকৈ চিঞৰি থকা যিবিলাক নেতা, সেইবিলাক নেতাৰ নাম কিন্তু আহি আছে। বাকী যিখিনি ৰিপৰ্ট আহিছে, ৰিপৰ্টটো তন্নকৈ পাৰ্লিয়ামেণ্ট এছেম্বলিত আলোচনা হ'ব লাগে আৰু এইটোৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে। কৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আগত, আমাৰ আগৰ যিখন চৰকাৰ আছিলে, এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয়, সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব। এইটো প্ৰত্যেকটো পৃষ্ঠাতে সন্নিৱিষ্ট হৈ আছে এই গোটেই কথাটো। ইয়াতে প্ৰমাণ হৈ গৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেশ পালৰ লগত এটা যে নিবিড় সম্বন্ধ আছিল, এই কথাটো ইয়াত আৰু কোনো দ্বিমত নাই। প্ৰত্যেকজন ব্যক্তিয়ে, অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সুন্দৰভাৱে উপলব্ধি কৰিব পাৰিছে আৰু তাৰ কাৰণে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমাৰ চৰকাৰে যি ব্যৱস্থা হাতত ল'ব লাগে আইন অনুযায়ী সকলোখিনি ব্যৱস্থা হাতত ল'ব। চাওক, SIT কৰা বা যিটো পৰ্যায়ত যাব লাগে, যেনেকুৱা সময়ত যি ধৰণে চুঙা চাই সোপা দিব লাগে, সেই ব্যৱস্থাটো নিশ্চয় চৰকাৰে কৰিব। তাত থকা প্ৰত্যেকজন ব্যক্তিয়ে জড়িত যদি হৈ আছে, আইনৰ দ্বাৰা বিচাৰ কৰা হ'ব। ইয়াত কোনো হুইমজিকেলি কোনো কাম কৰা নহয়, খুব সাৱধানতাৰে অৱলম্বন কৰি যাতে দোষীক ধৰা পেলাব পৰা যায়, এই কথাটোৱেই হ'ল আজিৰ ডেটত এই প্ৰতিবেদনৰ মূল প্ৰাসংগিকতা বুলি ক'ব খুজিছোঁ। ৰাকেশ পালে হাইকোৰ্টত মোৰ আগৰ সন্মুখৰ টেবুলখনতে বহিছিল। গতিকে সেই মানুহজনৰ কেনেকুৱা কি কৃতিত্ব আছিল বা কি আছিল, সেইখিনি অন্ততঃ সহকৰ্মী হিচাপে আমি জানিছিলোঁ। গতিকে তেখেতৰ লেখীয়া ব্যক্তি এজনক যেতিয়া প্ৰথমে সদস্য, তাৰপিছত যেতিয়া চেয়াৰমেন দিয়া হৈছিল, তেতিয়াই গুণ পাইছিলোঁ যে এইটো সম্পূৰ্ণ এটা উদ্দেশ্য প্ৰণোদিতভাৱে দিয়া হ'ল, যাতে গোটেই নিযুক্তি প্ৰক্ৰিয়াটো তেখেতসকলে পৰিচালিত কৰিব পাৰে, আৰু সেইটো আজি প্ৰমাণিত হৈছে। অসমখন অধিৱেশনৰ প্ৰথম দিনাখনেই তাত দাখিল কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু ইয়াৰ ওপৰত আমি যেতিয়া আজি আলোচনা বিচাৰিছোঁ, সেই আলোচনা আজি বিৰোধিতা কৰা আজি দেখা পোৱা গৈছে সদনৰ মজিয়াত। সেইসকলে সঁচা অৰ্থত অসমৰ ৰাইজক এই কথাবিলাক সম্পূৰ্ণৰূপে জনাব পাবলৈ লাগে নে নালাগে, ইয়াক লৈ তেওঁলোকে নিজৰ কথাই নিজে কটা নিচিনা অনুভৱ হৈছে। সেইকাৰণে কংগ্ৰেছ দলৰ আজি যি সদনৰ ভিতৰত তেওঁলোকৰ আজি যিখিনি কাৰ্যকৰ্তা মানে কৰ্ম দেখা গ'ল, সেইখিনিত এটা কথা লক্ষ্য কৰিব পাৰি যে বিপ্লৱ শৰ্মা কমিটিৰ যিমান দিনলৈকে পাৰে তেওঁলোকে যাতে আলোচনা কৰিব নালাগে বা দিয়াৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব বিচৰা নাই, আৰু সদনৰ বাহিৰত মানুহক বিপথে পৰিচালিত কৰিব পৰাকৈ তেওঁলোকে বহুখিনি কথা কৈ থকা আমি দেখা পোৱা গৈছে। সেইকাৰণে আমি কওঁ যে আমাৰ এই ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট
আখৰে আখৰে সদনৰ মজিয়াত ডিছকাশ্যন হ'ব লাগে, ভাগ ল'ব লাগে, আৰু কোন দোষী আৰু কোন নিৰ্দোষী তাৰ তেল আৰু পানী যেনেকৈ ছেপাৰেট কৰিব পাৰি তেনেকুৱা এটা পৰিৱেশৰ কাৰণে আমি ইয়াতে আমি ইচ্ছা কৰিছোঁ। আজি সভাস্থগিত প্ৰস্তাৱত সকলোৱে আদৰণি জনাই এই বিষয়টো এটা ডিছকাশ্যনৰ কাৰণে ল'ব লাগিছিলে, কিন্তু আজি যেতিয়া আমি সভাস্থগিত প্ৰস্তাৱত আমি এই বিষয়টো আমি উত্থাপন কৰিলোঁ তেতিয়া আমাৰ কংগ্ৰেছ দলৰ বিধায়কসকলে যাতে ডিছকাশ্যন নহয় সেই হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰিলে।